মানুহৰ কাগজ, শৰণীয়া কছাৰীৰ কাগজ, বৰ্মন কছাৰীৰ কাগজ, মদাহীৰ কাগজ, কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম? আমিতো ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কিন্তু পাৰিলে বাংলাদেশৰ পৰা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে। হয়নে নহয়? হয়নে নহয়? এতিয়া উচ্ছেদ ক'ত হ'ব লাগে? গৰুখুটিত উচ্ছেদ হ'ব লাগে, গোৱালপাৰাত উচ্ছেদ হ'ব লাগে, আমাৰ উৰিয়াম ঘাটত উচ্ছেদ হ'ব লাগে। আৰু তেনেকুৱা উচ্ছেদ কৰবাত যদি বিটিআৰতো দৰকাৰ হ'ব লাগে। কিন্তু অসমীয়া, বঙালী, নেপালী, আমাৰ গোৰ্খা, আমাৰ জনজাতীয় লোকসকলক আমি মাটিৰ 100% অধিকাৰ আমি দিব লাগে। আৰু যেতিয়া বিটিআৰৰ 26টা জনগোষ্ঠী, বড়োৰ পৰা আৰম্ভ কৰি আমাৰ ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, আমাৰ অসমীয়া ভাষী, গোৰ্খা ভাষী, হিন্দী ভাষী, বঙালী ভাষী, আমাৰ সকলোৱে যেতিয়া সমান অধিকাৰ পাব, এইখন বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈকে ৰূপান্তৰ হ'ব। আৰু আমি এইটো চাব লাগে যাতে এইখন বিটিআৰত কোনো কাৰণে বাংলাদেশৰ পৰা নতুন মিয়া সোমাব নোৱাৰে, সেইখিনিও আমি চিন্তা কৰিব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? আৰু তেতিয়াহে আমি সুৰক্ষিতও থাকিম, শান্তিটো থাকিম, আৰু আমি আগবাঢ়িও যাব পাৰিম। শ্ৰদ্ধা ৰাইজ, বিজেপি বিটিআৰত যিমান থাকিব সিমানে সকলোৱে নিৰাপদ অনুভৱ কৰিব যে হয় বিজেপি আছে, নৰেন্দ্ৰ মোদী আছে, অসমৰ মুখ্যমন্ত্ৰী আছে, আমি ইয়াত নিৰাপদ। বিজেপি আছে, এটা বিপদ হৈছে, আপোনালোকে ফোন কৰিব, কথা ক'ব, মাতিব, আপোনালোকে কাবাক বিচাৰি পাব। আৰু যদি আমি বিজেপিক বিটিআৰত শক্তিশালী কৰি নাৰাখো, আমি নিজেই আকৌ দুৰ্বল হৈ যাম, আমি নিজেই নিৰাপত্তাহীনতাত আমি ভোগ কৰিম। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, বিজেপিক আমি বিটিআৰত শক্তিশালী কৰি ৰাখিব লাগিব। আৰু জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে বিজেপি দলক আগবঢ়াই লৈ যাব লাগিব। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কওঁ যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে। বিটিআৰত 26টা জনগোষ্ঠীয়ে সমান অধিকাৰ পাব লাগে। আৰু শান্তি, প্ৰগতি আৰু সমন্বয়ৰ মাজেৰে আমি বিটিচিক উন্নয়নৰ এক নতুন দিগন্তলৈ আমি লৈ যাব লাগে। শ্ৰদ্ধা ৰাইজ, মোৰ মনত আছে যোৱাবাৰ মই আহোঁতে ঔবাৰীত এই ষ্টেডিয়ামখন বনাই দিয়াৰ কথা কৈছিলোঁ। ইতিমধ্যে তাৰ প্লেন আৰু এষ্টিমেট বনি আছে। আমাৰ এছেম্বলি ইলেকশ্যনৰ আগতেই ইয়াত ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই সেই কথাখিনি আপোনালোকক আকৌ এবাৰ জনাইছোঁ। মোক ৰণেন নাৰ্জাৰীয়ে মনত পেলাই দিছিলে, আৰু আমি সেইমতে ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেৰফাং মণ্ডলে মোক কেইটামান দাবী ইয়াতে উপস্থাপন কৰিছে। মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিছোঁ। বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমি সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে। লাগেনে নালাগে? দেউতাকৰ মাটি ল'ৰাৰ নামত ট্ৰেন্সফাৰ হ'ব লাগেনে নালাগে? আমাৰ মানুহে পাট্টা মাটি পাব লাগেনে নালাগে? লাগে। ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ ভিতৰত এটা বিডিঅ অফিচ হ'ব লাগে আৰু এটা এছডিচি অফিচ হ'ব লাগে। লাগেনে নালাগে? লাগে। ইয়াৰ পিছত তেওঁলোকে মোক কৈছে
যে আমাৰ শুক্লাই চেৰভাঙতো এখন কলেজ হ'ব লাগে গুৰেশ্বৰৰ মাজত আৰু ইয়াতে এফালে গুৰেশ্বৰ এফালে নাগৰিজুলি তামুলপুৰ মাজত শুক্লাই চেৰভাঙতো এখন কলেজ হ'ব লাগে ঠিকে কৈছে নে নাই ষ্টুডেন্ট ওলাব আছে ষ্টুডেন্ট আছে পিছত কলেজ বনাই দিম যদি ষ্টুডেন্ট নাথাকে আছে ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰভাং সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী বৰনদী দেউচুঙা আৰু শুক্লাই গৰাখহনীয়া ৰোধ কৰিব লাগে গৰাখহনীয়া হৈ আছে নেকি ঠিক আছে ইয়াৰ পিছত তেখেতসকলে মোক কৈছে যে খুৱাকপুৰ আৰক্ষী চকী থানা হ'ব লাগে লাগেনে নালাগে তাৰ পিছত তেওঁলোকে মোক কৈছে নিজাৰগাঁও সংযোগী শুক্লাই নৈৰ ওপৰত এখন দলং হ'ব লাগে লাগেনে নালাগে তাৰ পিছত কৈছে শুক্লাই চেৰভাঙত এটা ষ্টেট বেংক লাগে লাগে নেকি লাগেনে নালাগে ইয়াৰ পিছত কৈছে যে নাওকাটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ধুনীয়াকৈ সৰ্বাংগ সুন্দৰ কৰিব লাগে এইটোতো নালাগে এইটো লাগিব আচ্ছা এইখিনি দাবী ঠিকে লিখি দিছে ঠিকে আছে এইখিনি কৰিলে সমষ্টিটো আগুৱাই যাব ভাল হ'ব আমাৰ ক্যান্ডিডেট জিকিব নে নাই পুৰা জিকাবতো কিন্তু ক্যান্ডিডেট কেতিয়া জিকিব যেটা বুথ কমিটি বিলাকে দিনে ৰাতিয়ে কাম কৰিব হয় নে নহয় সকলো বুথ কমিটিৰ মানুহ আহিছে কেইটা বুথ কমিটি আছে 68 বুথ কমিটি যিসকলে বুথ কমিটিৰ পৰা আহিছে পুৰা হাত ডাঙক 68 বঢ়িয়া হ'ব ভাল কৰি জিকিব নে নাই যোৱাবাৰ অলপ কষ্টত জিকিছো যোৱাবাৰ কিমান ভোটত জিকিছো 1500 1800 এবাৰ 18000ত জিকিব লাগিব পাৰিম না নাই জিকিব একদম জিকিব লাগিব হা আৰু বিজেপি থাকা মানে শান্তি নিৰাপত্তা প্ৰগতি সকলোৰে বাবে সমান অধিকাৰ যদি বিজেপিক যোৱাবাৰ 9টা সিট নিদিলেহেঁতেন কোকৰাঝাৰ চৰকাৰত যদি আমি নাথাকিলোহেঁতেন ইয়াত ইমান শান্তি নহলহেঁতেন কাৰণ যোৱাবাৰ ইউপিপিএলৰ চৰকাৰ আছিলে কিন্তু বিজেপিয়ে সমৰ্থন কৰা কাৰণেহে চৰকাৰ আৰু সেই কাৰণে শান্তিও আছিলে আৰু সম্প্ৰীতিও আছিলে কিন্তু এইবাৰ আমাক শান্তিও লাগিব সম্প্ৰীতিও লাগিব সম অধিকাৰ আৰু আমাক উন্নয়নো লাগিব হয় নে নহয় আৰু সেই কাৰণে যোৱাবাৰ 9টা এইবাৰ আটাইতকৈ বেছি সিট বিজেপি দলে জিকিব লাগিব পাৰিম না নাই আমি জিকাব পুৰা পাৰিম মই একদম কনফাৰ্ম হৈ থাকিম ঠিক আছে ইলেকশনৰ সময়ত আপোনালোকৰ মাজত মই আৰু আহিম এবাৰ আৰু এখন ধুনীয়াকৈ মিটিং কৰিম আজি আমাৰ এইখন দলীয় সভা ইলেকশনৰ সময়ত যেতিয়া আহিম তেতিয়া আমি ৰাজহুৱা সভা কৰিম আৰু যিখিনি আপোনালোকে মোক অনুৰোধ কৰিছে সিদিনাখন মই ৰাইজৰ সন্মুখতে ধুনীয়াকৈ ঘোষণা কৰি যাম হ'ব একদম হ'ব শুক্লাই চেৰভাং বিজেপি জিকিব চিন্তা কৰিব নালাগে একদম পাক্কা তেতিয়ালে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ শুক্লাই চেৰভাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ শুক্লাই চেৰভাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ বন্দে মাতৰম বন্দে মাতৰম বঢ়িয়া এতিয়া মই 3টা দৌৰাদৌৰিকৈ কথা কম অৰুণোদয় ফৰ্ম কোনে কোনে ফিল আপ কৰিলে
নাম গৈছে নে নাই অৰুণোদয় কাৰ কাৰ গৈছে নাম গৈছে খালি ফৰ্ম পাব লাগে সোনকালে সোনকালে ফৰ্ম বিতৰণ কৰি দিয়ক কেতিয়াৰ পৰা যোৱাকালিৰ পৰা ফৰ্ম দিছে আপোনালোকে ফৰ্ম পাব এতিয়া অৰুণোদয়ত এটা ভাল খবৰ আছে আগতে অৰুণোদয় আছিলে 1250 টকা এতিয়া আমি কি কৰিম অৰুণোদয় পৰিয়ালে যদি গ্যাস কিনে গ্যাসৰ সিলিন্ডাৰৰ দামো 250 টকা কমাই দিম ভাল হ'ব নে বেয়া হ'ব ৰেশন কাৰ্ডত আগতে আমি চাউল পাইছিলো 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব নিমখো পাব চেনিও পাব হ'ব সেলফ হেল্প গ্ৰুপৰ 10,000 টকা 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম সমষ্টিয়ে সমষ্টি আমি গৈ বিতৰণ আৰম্ভ কৰিম তৃতীয়তে 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ হ'ব কলেজত যোন ছোৱালীয়ে পঢ়িব হায়াৰ সেকেন্ডাৰীত মাহত 1,000 টকা ডিগ্ৰীত 1250 টকা ইউনিভাৰ্চিটিত গলে 2,500 টকা নেক্সট মেট্ৰিক পৰীক্ষা এইবাৰ যিবিলাক ল'ৰা ছোৱালীয়ে দিব কিতাপ কাগজ যাতে ভাল কৰি কিনিব পাৰে গাখীৰ এগিলাস খাব পাৰে মেট্ৰিকৰ সকলো কেণ্ডিডেটে মাহত 300 টকাকৈ এবাৰ বেংকত পাব যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ নহয় আৰু আমি 2025 চনত যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিলে তেওঁলোককো আমি মাহত এইবাৰ পইচা দিম যাতে তেওঁলোকে 1 বছৰৰ কাৰণে ইন্টাৰভিউ আদি দিব যাৰ কাৰণে বাস ট্ৰেইনৰ ভাড়া মাক বাপেকৰ পৰা খুজিব নালাগে চৰকাৰৰ পৰা পাব পাৰে হ'ব ইয়াৰ পিছত আমাৰ চৰকাৰে ক্লাস 9ৰ ছোৱালীক যি সাইকেল দি আছিলে অহাবাৰৰ পৰা এইবাৰৰ পৰা নহয় অহাবাৰৰ পৰা এবাৰ 9তো সাইকেল দিম এবাৰ 6তো সাইকেল দিম যাতে আমাৰ শিক্ষাৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীৰ আগ্ৰহ বাঢ়ি গৈ থাকে অৰ্থাৎ বিজেপিক ভোট দিয়া মানে আমাৰ ভাল জাৰ্সি গৰু হলে গাখীৰ বেছি পায় না নাপায় গতিকে বিজেপিক ভোট দিলে যেনেকে